গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাৰ কাম কাজৰ সৈতে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা উঠি মেলি অকণমান সময় বাহিৰতে বহিলোঁ, যিহেতুকে মই উঠিয়ে পটককৈ কামত লাগিব নোৱাৰোঁ, অকণমান সময় এক্টিভ হওঁতে টাইম লাগে। 10 মিনিটমান বাহিৰতে বহিলোঁ চকীখনত, তাৰপিছত আহি কামত লাগিছোঁ। সদায় একেখিনিয়ে কাম জানেনে, সদায় এইখিনি কামকে ৰিপিটেডলি কৰি থাকিব লাগে। এইয়া চোফা জোকাৰিলোঁ, মুচিলোঁ, ঘৰ সাৰিলোঁ, মুচিলোঁ, এইবিলাক কামেই সদায় ৰিপিটেডলি ৰাতিপুৱাৰ সময়খিনিত কৰিব লাগে। কেতিয়াবা একদম এনেকুৱা খং উঠে নহয়, কিনো সদায় সদায় একেখিনি কামকে কৰি থাকিম, এনেকুৱা হয়। আপোনালোকৰো হয় চাগে। মইতো বাৰু হাউচৱাইফ, ঘৰতেই থাকোঁ, দিনটো ঘৰতে ইটো সিটো কৰি থাকিব পাৰোঁ। যিসকল মহিলাই কৰ্ম কৰি আছে বাহিৰত, তেওঁলোকৰো চাগে ৰাতিপুৱা দৌৰা দৌৰিকৈ হ'লেও এই কামখিনি কৰি থৈ যাব লাগে, হয়নে? ময়ো ৰাতিপুৱা উঠি তেনেকৈ সদায় কামত যেনেকৈ লাগোঁ, আজি ভাবিলোঁ ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ। সাৰা মোচা সদায় এনেকুৱা ধূলি জমা হয় নহয়, দেখিলে মানে মানুহে ক'ব এয়া চোফা তোফা চাগে 2-3 দিন চাগে চাফায়ে কৰা নাই, সেনেকৈ ভাবিব। এদিন যদি মাজতে স্কিপ হৈ যায়, তেনেকুৱা হয়। আগতে এইবোৰ কাম কৰি পোৱা নাছিলোঁ ঘৰত কেতিয়াও, কাৰণ ঘৰত মা বা চবেই মিলি কামবিলাক কৰিছিলে। চাফ চিকুণৰ কাম মই একেবাৰেই কৰা নাছিলোঁ। বিয়াৰ পিছতহে লাহে লাহে, মানে ভবাও নাছিলোঁ বিয়াৰ পিছতো যে মই যিহেতুকে স্কুল কলেজ এইবিলাক পঢ়ি কৰ্ম কৰি আছিলোঁ, এইবিলাকৰ লগত একেবাৰে চিনা পৰিচয় নাছিলে চাফ চিকুণৰ কামবিলাকৰ লগত। তথাপিও কৰিবতো লাগিবই আৰু ছোৱালী মানুহ। এইফালে মই ৰাতি যে মেচিনত দি থৈছিলোঁ কাপোৰখিনি, মেলিবলৈ আহিলোঁ। মুখত লৈ আহিছোঁ ব্ৰাছ দে, কাৰণ ভাবিলোঁ ব্ৰাছ কৰি থাকোঁতে কাপোৰখিনি মেলি দিওঁ, কাৰণ এই জেগাখিনিত এতিয়া অকণমান চাহ দেখিছে আপোনালোকে, অকণমান পিছত মানে 8:30মান বজাত ইয়াতে পূৰা ৰ'দ পৰিব। তো মই ভাবিলোঁ ৰ'দটো ইয়াতে নাহাওঁতে মই কাপোৰখিনি মেলি লওঁ। তো কাপোৰখিনি মেলিলোঁ। ইয়াতে কাপোৰ মেলিলে নহয়, মানে মেক্সিমাম মানে 1.5 ঘণ্টাত পূৰা চব কাপোৰ শুকাই যায়। মেলাৰ 1.5 ঘণ্টামান পিছত চব কাপোৰ লৈ যাব লাগিব, এনেকুৱা হয়। তো কাপোৰ কানিবিলাক মেলিলোঁ, এইফালে ব্ৰাছ কৰি আছোঁ। ব্ৰাছ চাছ কৰি পিনে গা পা ধুলোঁগৈ। ধুই উঠি মই সূৰ্য প্ৰণাম কৰিলোঁ, যিহেতুকে চাকি জ্বলোৱা নাই মন্দিৰত, কাৰণ মোৰ মাহেকীয়াৰ মেনচুৰেশ্যন চাৰ্কল চলি আছে। তাৰপিছত খালোঁ মই এগিলাচ পানী, যিটো মই সদায়ে খাওঁ। এই গিলাচটোৰে এগিলাচ পানী খালী পেটেৰে। কেতিয়াবা এই যে টেবলেটটো দেখিছে, এইটো গেছৰ টেবলেট। কেতিয়াবা খাওঁ ৰাতিপুৱা খালী পেটত। তাৰপিছত খাবলৈ লৈছোঁ চাহ, ৰঙা চাহ একাপ। ৰাতিপুৱা এই যে ৰঙা চাহ কাপ খালে যেনিবা গোটেই শৰীৰটোত এনাৰ্জি আহি যায়, এনেকুৱা লাগে। ৰঙা চাহ কাপ প্ৰায় খালীকৈয়ে খাওঁ, কেতিয়াবা বিস্কুট এখন বা দুখন খাই দিওঁ। এইফালে এই বদমাছজনীক দেখিছেনে, এইজনী সদায় মই উঠাৰ লগে লগে উঠি গৈ ৰাতিপুৱাৰ কাম কাজ কৰাত এনেকুৱা দিগদাৰ কৰে আমাক, তাইক এজনীয়ে লৈ থাকিব লাগে, এনেকুৱা হয়। তাৰপিছত চাহ তাহ খাই মেলি মই বনাবলৈ গ'লোঁ ব্ৰেকফাষ্ট। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চবটো খাই মেলি, কাম বন কৰি খাই মেলি চাহ তাহ খাই আজৰি হৈছোঁ। এতিয়া পাকঘৰলৈকে আহিছোঁ, বনাম বুলি। এইয়া ৰুটি বনাম, ৰুটিৰ লগত খাবলৈ কিবা এটা বনাম। তো ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। এইফালে ব্ৰেকফাষ্ট কৰি মোমোক অকণমান পঢ়াবলৈ ল'লোঁ। কিয় মা, তুমি কিয় নোৱাৰা লিখিবলৈ? হা, কোনখিনি বেকা হৈছেচোন? ভালকৈ লিখা, মোচা। ৰাবাৰ নাই নেকি? তো ৰাবাৰেৰে মোচা। হা, কি অৰ্ডাৰ দিবা? ৰাবাৰ অৰ্ডাৰ দিবা? ক'ত? দোকানত? হ'ব দিয়া, অৰ্ডাৰ দিবা দিয়া। কিয়, ৰাবাৰডাল বেয়া হৈছে নেকি? দিবা দিয়া অৰ্ডাৰ। তাৰপিছত যাম আৰু অৰ্ডাৰ দিম দে, আহি পিনে খুলিম আৰু ইয়াতে থম দে। ঠিক আছে, আগতে এইটো লিখি লওঁ। হৈছে? তুমি লিখিব জানা হৈছা? লিখিব জানা হৈছে। তুমি পঢ়িব ভাল পোৱা নেকি?
ভাল পোৱা নে বেয়া পোৱা পঢ়িবলৈ? ভাল পাওঁ ভাল পাওঁ। তাৰপিছত মই বনাবলৈ ল'লোঁ চিকেন। আজি দুপৰীয়া খাবলৈ চিকেন অকণমান আনিছিলে, চিকেনখিনি বনালোঁ। বনাই মেলি আমি চিকেনেৰে দুপৰীয়া ভাত তাত খাই ৰেষ্ট অকণমান লৈ গধূলি আহিলোঁ আমাৰ পুৰণা ঘৰলৈ। আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাই বা যোনে যোনে মোক চিনি পায় তেওঁলোকে জানেই চাগে, আমি এটা বেলেগ ঘৰত থাকোঁ, আমাৰ ফেমিলিটো ইয়াতে। মোৰ শহুৰ দেউতাৰ ফেমিলিবোৰ চব ইয়াতে থাকে, ফেমিলি চব বাকী মেম্বাৰবোৰ। তো আমি আমাৰ পুৰণা ঘৰলৈকে আহিলোঁ। আহি ইয়াতে পূৰা বেল বজাই আছোঁ। পেহীহঁত থাকে যিহেতুকে পেহী আহিলে ওলাই। এইটো খাবই খাবা দিয়া তুমি লোৱাচোন পেহী লোৱা। এইটো খুলিবলৈ চিনা তুমি অসুখ ভাল পালা? ভাল পালা? নাই জেঠাই টিভি চাই জেঠাই কৈ গৈছোঁ, জেঠাই খবৰ ভালনে? স্মৃতিত যে 1991 চনত এতিয়াৰ USSR পৰি যোৱাৰ পিছত প্ৰথম হৈছিল ইউক্ৰেইন। কিন্তু আজি পৰ্যন্ত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে কেতিয়াও এইফালে মুমুৱে পূৰা লেকচাৰ মাৰাত বিজি। পেহী জেঠাইহঁতক চবকে পালে, ঘৰৰ মানুহবিলাকক পালে তাই একদম পাগলা হৈ যায়। তাইৰ যে জ্বৰ হৈছিলে সেয়াই কৈ আছিলে, ডক্তৰে তাইৰ লগত কি কি কৰিছে, ডক্তৰে কি খাবলৈ দিছে, কেনেকৈ চাইছে, তাইৰ কি জ্বৰ হৈছিলে, জ্বৰৰ লগত যে তাইৰ কফ জমা হৈছিলে, এইবিলাক চব ক'লে। মই মানে একো ক'ব লগা হোৱা নাই যে সিহঁতৰ জ্বৰ হৈছিলে, ক'ৰ ডক্তৰৰ তাতে লৈ গৈছোঁ, একো ক'বলৈ লগা হোৱা নাই। তাই পূৰা সিহঁতক ডিটেইলছত চব কৈ আছিলে। যেনেকৈ পেহী জেঠাইহঁত তাইক পগলা, তাইও সিহঁতক লৈ পিনে একেবাৰে পাগল। এইফালে তাই লগাই আছে চবকে। তাই তাতে গ'লে ফুল এনজয় হয়, তাতে গ'লে সেইকাৰণে তাই আহিব নিবিচাৰে, মন চন বেয়া কৰে অহা সময়ত। পূৰা যিহেতুকে ফ্ৰীডম পায়, একো ৰোক টোক নাই, কোনেও তাইক একো বাধা দিব নোৱাৰে। আমিও আনকি একো ক'ব নোৱাৰোঁ, তাত গ'লে ধমকিও দিব নোৱাৰোঁ, কাৰণ জানেই ঘৰৰ চব মানুহ আছে, চবে তাইক মৰম কৰে, চবে তাইক হেৰিয়া কৰিব। তো তাইৰ বাপেককো নেল পলিচ লগালে, চবকে নেল পলিচ লগাই আছিলে। তাৰ পৰা ওলাই আহি আমি সোমালোঁ দোকানত। ঘৰত কিবা কিবি বজাৰ লগা আছে, বজাৰখিনি দোকানতে সোমাই পিনে ল'লোঁ। আহোঁতে অলপ দেৰিও হৈছিলে। তো আজিৰ ব্লগটো এইখিনিতে সামৰিছোঁ। অহাকালি আকৌ এটা নতুন ব্লগত লগ পাইছোঁ। তো বাই বাই।